ইয়াতখনত আছিলে সেই আটাইবিলাককে গ্ৰেপ্তাৰ কৰিব লাগে, আটাইবিলাককে ইনক্লুডিং অল, ইনক্লুডিং অল মানে আমি তাত ডেফিনেটলি সন্দীপন গাৰ্গৰ নামটো অন্তৰ্ভুক্ত কৰিছোঁ। ইনক্লুডিং অল, সকলোকে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। এইটো হ'ল আমাৰ প্ৰথম দাবী। অৰ্থাৎ মূল অভিযুক্ত দুজনক যদিও গ্ৰেপ্তাৰ কৰা হৈছে, এতিয়াও বহু অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ বাকী আছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। নাম্বাৰ 1। নাম্বাৰ 2, গোটেই ঘটনাটো CBIৰ হাতলৈ হস্তান্তৰিত কৰিবই লাগিব। আৰু অকল CBI নহয়, CBIও নিৰপেক্ষ নহয়। গতিকে CBIৰ তদন্তটো, CBI তদন্ত এইকাৰণে লাগিব যে বিদেশত গৈ তদন্ত কৰিব লাগিব, ছিংগাপুৰত গৈ তদন্ত কৰিব লাগিব। প্লেচ অফ অকাৰেঞ্চত বিদেশত গৈ তদন্ত কৰিবৰ কাৰণে অসম পুলিচে নোৱাৰে। গতিকে CBIৰ তদন্ত লাগিব, কিন্তু CBIৰ তদন্তটো তত্ত্বাৱধান কৰিব লাগিব গুৱাহাটী হাইকোৰ্টৰ চিটিং কোনোবা জাজে। গতিকে গুৱাহাটী হাইকোৰ্টৰ তত্ত্বাৱধানত CBIৰ তদন্ত, এইটো আমাৰ দ্বিতীয় দাবী। আমাৰ তৃতীয় দাবী, এই গোটেই কথাটোত এটা ডাঙৰ অৰ্থনৈতিক কেলেংকাৰী জড়িত হৈ আছে। ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছিলোঁ যে CIDয়ে এটা গোচৰ তৰিছে। ইতিমধ্যে CIDৰ SP আসিফ আহমেদে যোৱা 27 তাৰিখৰ দিনা CIDত এটা গোচৰ তৰিছে। সেই গোচৰটোত কৈছে যে শ্যামকানু মহন্তৰ ঘৰত এটা বহুত ডাঙৰ অৰ্থনৈতিক কেলেংকাৰী। তদুপৰি আপোনালোকে সকলোৱে জানে যে সিদ্ধাৰ্থ শৰ্মা আৰু জুবিন গাৰ্গৰ ৰয়েলিটিক লৈ, জুবিন গাৰ্গৰ গীতবিলাকৰ ৰয়েলিটিক লৈ জুবিন গাৰ্গে কিমান পইচা পাতি পাব, এই বিষয়টোক লৈ এটা সাংঘাতিক ধৰণৰ এটা বিবাদ চলি আছে।